দামোদৰং প্ৰপদ্যহং করুণানন্দসাগরম যৎকৃপালসমাত্রেণ ভবমুচ্যতি তৎক্ষণাৎ। মই বৈষ্ণৱ পণ্ডিত পুণ্যশ্লোক সত্ৰাধিকাৰ শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী শ্ৰী শ্ৰী সথিয়া সত্ৰ সাংহেলনা। আজি এই ক্ষেত্ৰত ক'বলৈ হ'লে শ্ৰীমদ দামোদৰদেৱ নলচা গ্ৰামত ঈশ্বৰৰূপে জন্মগ্ৰহণ কৰিছিল। এই কথাৰ পংখেদি আমি কিছুমান চৰিত্ৰৰ ওচৰলৈ যোৱাটো উচিত। প্ৰথম চৰিত্ৰৰ সন্ত চৰিত যি প্ৰণেতা লিখিছিল, সন্ত চৰিত প্ৰণেতা ভূষণীৰে লিখিছিল। কৃষ্ণমূৰ্তি বৈকুণ্ঠত থয়া শুভ্ৰ নৰতনু লয়া কৃষ্ণে দামোদৰ দেৱ নাম আচন্ত ধৰি। তাৰ পাছৰ দ্বিজ ৰামৰাই লিখা চৰিত পুথিত যদি আমি বিচাৰি চাওঁ, তেতিয়া নাৰদ ঋষিয়ে সন্ন্যাসী ৰূপে দামোদৰৰ ওচৰলৈ আহিছিল। মাধৱ মন্দিৰত শ্ৰীমদ দামোদৰদেৱক দেখা পাই নাৰদ ঋষিয়ে কৈছিল, সাক্ষাতে বিষ্ণুৰ ৰূপ ঋষিয়ে দেখিলা, জীৱ উদ্ধাৰিতে তাংকৰ তত্ত্বজ্ঞান দিলা। তাৰ পাছৰ পৰ্যায়ত শ্ৰীমন্ত শংকৰদেৱে এটা কথা কৈছিল। মাধৱদেৱে সুধিছিল যে ধৰ্মৰ চাৰিটা পথ, এই পথ চাৰিটা গুৰুদেৱক কওক। তেতিয়া শ্ৰীমন্ত শংকৰদেৱে কৈছিল যে হে মাধৱ, অগ্নি, ব্ৰাহ্মণ আৰু শালাগ্ৰম শিল, এই তিনিটা আগত থৈহে ক'ব পাৰিম। এদিনাখন দামোদৰদেৱে যোৱাত মাধৱদেৱৰ আগত ধৰ্মৰ চাৰিটা পথ কৈছিল। শংকৰ বদতি সুধা কথাও নোপাম, শালাগ্ৰম শিল বুজে দামোদৰ নাম, সেই দামোদৰ এই জানিবা নিশ্চয়, দ্বিজ অগ্নি ৰূপে এওঁ নকৰা সংশয়। এই ৰকমে বিভিন্ন চৰিত্ৰে দামোদৰদেৱ যি ঈশ্বৰৰ স্বৰূপ, ঈশ্বৰৰ অংশে জন্মগ্ৰহণ কৰিছিল, এই কথা প্ৰমাণ কৰি দিছে। দামোদৰদেৱৰ যিটো ধৰ্ম, এই ধৰ্মটোৰ নামেই হৈছে সনাতন বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম। এই আটাইকেইটা শব্দৰে সুন্দৰ ব্যাখ্যা সহিতে গুৰু শ্ৰীমদ দামোদৰদেৱে লোকসমাজত ধৰ্ম প্ৰচাৰ কৰিছিল। ইয়াৰ ভিতৰত আছে তিনিটা কথা। দামোদৰদেৱৰ তিনিটা দৰ্শনৰ দ্বাৰাই ধৰ্ম প্ৰচাৰিত হৈছিল। প্ৰথম দৰ্শন আছিল বেদ দৰ্শন। বেদ অভ্ৰান্ত, এই অভ্ৰান্ত কৰ্মবিলাকক লৈয়ে গুৰু দামোদৰদেৱে বৈদিক যিবিলাক কৰ্ম, পাঠ, হোম, যাগ, যজ্ঞ, সকলোবিলাককে ৰাখি ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু সেই অৰ্থে ভট্টদেৱক কৈছিল যে ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক কৰ্ম নেৰুৱাবা, নিজেও স্নান সন্ধ্যা পূজা আদি কৰিবা। ইয়াৰ অৰ্থ আছিল বৈদিক কাৰ্যৰ, যে বৈদিক কাৰ্য সমাপন কৰিলে মানুহৰ মন সংস্কাৰ হয়, লোকসমাজৰ লগত সম্পৰ্ক ঘটে। এই তত্ত্বলৈ দামোদৰদেৱে ধৰ্মীয় বেদৰ কাৰ্যবিলাক সমাধান কৰিছিল। দ্বিতীয় দৰ্শন আছিল জীৱ দৰ্শন। জীৱ দৰ্শনত দামোদৰদেৱে এটা বাণী দিছিল, শাস্ত্ৰৰ নেৰিবা নীতি, হৈবা ক্ষমাশীল আতি,
সকলো প্ৰাণীকে কৰা দয়া, সত্য শৌচ ধৰ্ম ধৰি, মনত জপিবা হৰি, কেবে নাবান্ধিব বিষ্ণু মায়া। অৰ্থাৎ আমি মায়াৰে মোহিত হৈ জীৱবিলাকক নানা ৰকম অত্যাচাৰ কৰোঁ। কিন্তু গুৰুজনাৰ এনে দয়াৰ সাগৰ আছিল যে সকলো প্ৰাণীৰ প্ৰতিয়ে তেওঁৰ সাম্যবাদী অৱস্থাৰে ধৰ্মীয় সম্পদ ৰক্ষা কৰিবলৈ লোকসকলক তেওঁ উপদেশ দিছিল। তৃতীয় দৰ্শন আছে সমাজ দৰ্শন। সমাজ দৰ্শনতো সেই একেই কথা, ধৰ্মৰ শাস্ত্ৰৰ নেৰিবা নীতি, হৈবা সমাহিল আতি, সকলো প্ৰাণীকে কৰা দয়া, সত্য শৌচ ধৰ্ম ধৰি, মনত জপিবা হৰি, কেবে নাবান্ধিব বিষ্ণু মায়া। আমি বিষ্ণু মায়াৰ দ্বাৰা প্ৰৰোচিত হৈ আমি বিভিন্ন কাৰ্যত আমি উপস্থিত হওঁ। সেই কাৰ্যৰ প্ৰতি গীতাই উত্তৰ দিছে, অনুদ্বেগং কৰং বাক্যং সত্য প্ৰিয় হিতং সজত, স্বাধ্যায়াং ভাষণং চৈব বাংমন তপবিষ্যতি। যি কাৰ্য, যি কথাৰ দ্বাৰাই মানুহৰ মনত উদ্বিগ্নতা উৎপত্তি নহয়, যি কাৰ্যৰ দ্বাৰা সত্য প্ৰকাশ হয়, যি কাৰ্যৰ দ্বাৰাই লোকৰ হিত সাধন হয়, এনেকুৱাহে তাৰ ধৰ্ম। গতিকে এই ধৰ্মক লৈ দামোদৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল। এই ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ পূৰ্বৰ পৰা বংশীদেৱ, পশ্চিমৰ পৰা বৰদেৱ, উত্তৰৰ পৰা ভগৱানদেৱ, দক্ষিণৰ পৰা শংকৰদেৱ আৰু মধ্যত অৰ্থাৎ পাটবংশী সত্ৰত ভট্টদেৱক ৰাখি গুৰুজনাই ধৰ্মৰ প্লাৱন তুলিছিল। এই প্লাৱনত সকলোবিলাক বন্দী হৈ পৰিছিল, কাৰণ গুৰুজনাৰ ধৰ্ম সাম্যবাদী, বৈষম্যবাদী নহয়, সাম্যবাদী, হিংসা বৰ্জিত। এইকাৰণে সেই সময়ত আহোম ৰজাসকলে বৈষ্ণৱ ধৰ্মৰ প্ৰতি অলপ ভীতি প্ৰদৰ্শন দেখুৱাইছিল। কিন্তু দামোদৰদেৱৰ ধৰ্মৰ প্ৰভাৱ দেখি আহোম স্বৰ্গদেৱ জয়ধ্বজ সিংহই পোনপ্ৰথমে দামোদৰীয়া পন্থত শৰণ লৈছিল। যেতিয়া শৰণ লৈছিল তেতিয়া সেই সত্ৰত বিস্তৰ সম্পত্তি দান কৰিছিল। তাকে দেখি দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰীয়ে আপত্তি জনালে। তেতিয়া দক্ষিণপাট সত্ৰক আউনীআটী সত্ৰতকৈও 10 গুণ বিস্তৰ মাটি, ভূ সম্পত্তি আদি দান কৰি টনকিয়াল কৰি ৰাখিছিল। তাৰ পাছত তেওঁ দিছিল গড়মূৰ সত্ৰ আৰু সৰ্বশেষত দিছিল কমলাবাৰী সত্ৰ। হে ভাইহঁত, আপোনালোকে জানক মাজুলীত যিমানবিলাক সত্ৰ আছে মহাসত্ৰ, তাৰ ভিতৰত 5খন মহাসত্ৰ গড়মূৰ, আউনীআটী, দক্ষিণপাট, উৰুৱাবাহী আৰু কমলাবাৰী। এই সত্ৰবিলাকৰ ভিতৰত 5খন সত্ৰৰ ভিতৰত 4খনেই হৈছে দামোদৰী সত্ৰ। তাৰমানে দামোদৰদেৱে যি ধৰ্ম প্ৰচাৰ কৰিছিল গোটেই অসম ভূমিতে সকলোকে প্লাবিত কৰিছিল। সেই অৰ্থে গুৰুজনাৰ বন্দনৰ কাৰণে ৰজাই আহি গুৰুজনাৰ পদসেৱা কৰিছিল, ব্ৰাহ্মণসকলে গুৰুজনাৰ পদসেৱা কৰিছিল, তিৰোতাসকলে গুৰুজনাৰ পদসেৱা কৰিছিল। এটা বিশেষ কথা আছে দামোদৰীয়া পন্থত, যিয়ে কিছুমান সত্ৰত আজিও তিৰোতাসকলৰ প্ৰৱেশ নাই, কিন্তু গুৰু দামোদৰদেৱে বেদৰ আহৰিত যেনেকৈ আত্ৰি, গাৰ্গী, গাংগেয়ী, মদালিচা, দেৱাহুতি আদি আয়তীসকলে বিশিষ্ট বৈদিক গ্ৰন্থত স্থান পাই আছে, সেই তাকেই আহৰি কৰি গুৰুজনাই আয়তীসকলক সত্ৰৰ বিশেষ স্থানত আনি স্থাপন কৰিছিল। স্থাপন কৰি তেওঁলোকক
আখলৰ পৰা উদ্ধাৰ কৰি তেওঁলোকক স্বাধীনতা প্ৰদান কৰিছিল। এই স্বাধীনতাৰ ফলতে আয়তীসকলে যুগ যুগ ধৰি থকা অন্ধকাৰত পতি ধৰি থকা অজ্ঞানতাৰ পৰা গুৰু দামোদৰ গুৰুৰ কৃপাতে তেওঁলোকে জ্ঞানৰ সম্পদ লাভ কৰিছিল। আজি আয়তীসকলৰ উত্থানৰ মূল ক্ষেত্ৰ দামোদৰ গুৰুৰ অহিংসাবাদী সাম্যবাদী ধৰ্মৰ ওপৰতে নিৰ্ভৰ কৰি আছে। এই গুৰু ভাইসকল, দামোদৰদেৱৰ ইমান মহত্ব আছিল। দামোদৰদেৱে যেতিয়া নেকি বৈকুণ্ঠ সত্ৰত এই স্থান এৰিবলৈ সময় হৈছিল, তেতিয়া জগন্নাথ দেৱে 4জন পাণ্ডাৰ হাতত কাবাব চন্দন, তুলসী মালা, অক্ষয়বটৰ পাত, ভোগ, নিৰ্মালী ইত্যাদি দি পঠাইছিল। বহাগ মাহৰ আউহীৰ দিনা 4জন পাণ্ডা উপস্থিত হ'ল। খবৰ পালে গুৰুজনাই। তেতিয়া গুৰুজনাই কৈছিল যে মই কালি প্ৰতিপদত প্ৰভাততে মই এই স্থান মই পৰিত্যাগ কৰিবলৈ মোক জগন্নাথ দেৱে হুকুম দিছে, গতিকে মই এই স্থান পৰিত্যাগ কৰিম। এই কথা জানি গুৰুজনাৰ সামাজিক বৈধতা কিমান আছে তাকে অলপ আপোনালোকে চিন্তা কৰি চাওক। এই কথা জানি ভকতবিলাকে আহি গুৰুজনাৰ ওচৰত বহিল। গুৰুজনাৰ ওচৰত বহাত গুৰুজনাই পোনপ্ৰথমে কমলাকান্ত আটাক কৈছিল, হে আটা, মোৰ যিমানবিলাক পুথিবাজি আছে এই পুথিবাজিবিলাক বৰ অমূল্য সম্পদ তাত স্থাপিত হৈ আছে। মোৰ ভকতসকলক ৰক্ষাৰ কাৰণে তুমি এই পুথিবাজিবিলাক যতনাই ৰাখিবা। এই বুলি কমলাকান্ত আটাক উপদেশ দিছিল। তাৰপিছত পৰমানন্দ আটাক উপদেশ দিছিল, হে পৰমানন্দ, কথাখিনি মন কৰিবা। মোৰ যিমানবিলাক পুথিবাজি আছে এই সকলো পুথিবাজিবিলাকতে অশেষ সম্পদৰ ভাণ্ডাৰ হৈ আছে। এই সম্পদ আৰু এই ভক্তি ৰসৰ কাৰণে মোৰ লগত অহা যিবিলাক ভকত আছিল তেওঁলোকে ঘৰ সংসাৰ এৰি এই ভক্তি ৰসত আবদ্ধ হৈ মোৰ লগত আজি বিদেশ ঘটিছে। তুমি তেওঁলোকক যেনে তেনেই এই পুথিবাজিবিলাক পঢ়ি শুনাবা। তাৰ পাছত বলোৰাম এটাক কৈছিল, হে বলোৰাম, মোৰ সত্ৰত যিসকল ভকত আহে সেই ভকতসকলক পোনতে তেওঁলোকৰ শ্ৰান্তি দূৰ কৰাৰ কাৰণে খোৱা লোৱাৰ ব্যৱস্থা কৰিবা। খোৱা লোৱাৰ ব্যৱস্থা কৰাৰ পাছতে তেওঁলোকক ভক্তি ধৰ্ম দিবা। এনেকুৱা ব্যৱস্থাৰে আজি অসমৰ অগ্ৰৱৰ্তী 2জন মহাপুৰুষ আছিল, কিন্তু এনেকুৱা উপদেশ জনসমাজৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ জনকল্যাণৰ কাৰণে যি সাম্যবাদী ধৰ্ম প্ৰচাৰ কৰিছিল, এনেকুৱা বাণী আন কোনো গুৰুজনৰ ওচৰতে দেখা পোৱা নাই। তাৰ উপৰি এটা কথা আছে, যেতিয়া পাটবৌখীত মঠ তৈয়াৰ কৰে, মঠৰ ওপৰত লিখা আছে আজিও, পাটবৌখী দৰ্শনে জীৱৰ মুকুতি। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ বুজাইছে যে ইয়াত ঈশ্বৰৰ পদধূলি পৰি আছে, সেইকাৰণে জীৱবিলাকৰ ইয়াত মুক্তি হয়। এইরকমে গুরুজনাই ধর্ম প্রসার গোটেই মনোনিবেশ কৰি তেওঁৰ জীৱনৰ সুখ শান্তি সকলোবিলাক ত্যাগ কৰি জনসমাজৰ কল্যাণৰ কাৰণে তেখেতে জীৱন পাঠ কৰিছিল। প্ৰথম বিবাহ কৰাইছিল যদিও লগে লগে পত্নী আৰু পুত্ৰৰ মৃত্যু হোৱাত তেতিয়া তেওঁ বিবাহ নকৰালে। শ্ৰীমন্ত শংকৰদেৱে কৈছিল, হে দামোদৰদেৱ, তুমি পুনৰ বিবাহ কৰা। দামোদৰদেৱে কৈছিল, কালৰূপে হৰি
সংহাৰীৰ সমুদায় হৰি যি কৰিবে তাক দিবা দিবে আমাৰ উপায় নাই। তাৰ মানে দামোদৰদেৱে প্ৰথম পত্নী ধৰ্মপত্নী, দ্বিতীয় পত্নী কামপত্নী, এই অৰ্থ কৰি তেওঁ দ্বিতীয় পত্নী গ্ৰহণ নকৰিলে। দামোদৰদেৱৰ কিমান ধৰ্মীয় তত্ত্ব ইয়াত সোমাই আছে, আজি যিসকল দাৰ্শনিক পণ্ডিতসকলে বিচাৰি চালে তাত যথেষ্ট পোৱা যাব। হে গুৰু ভাইসকল, বৰ দুখৰ কাহিনী, মনত বৰ দুখ লাগে। গুৰুজনাৰ যিমানবিলাক সম্পদ আছে, সেই সম্পদবিলাক আমাৰ দামোদৰী পন্থৰ মানুহে পঢ়াৰ নিয়ম নাই, নপঢ়ে। কিতাপ যথেষ্ট আছে, দামোদৰদেৱৰ ধৰ্মত হিমাদ্ৰী সদৃশ ধৰ্মগ্ৰন্থ দাম হৈ আছে, কিন্তু তাক নপঢ়ে। 1972 চনৰ পৰা মই বজালী দেৱদামোদৰ সেৱা সত্ৰত 50 বছৰে আজিলৈকে নিৰবিচ্ছিন্নভাৱে মই চলি আহিছোঁ, কিন্তু দামোদৰদেৱৰ দৰ্শনৰ সম্পৰ্কে কোৱা লোক বিশেষ দেখা নাপালোঁ। এই ভাইসকল, দামোদৰদেৱৰ যথেষ্ট দৰ্শন আছে, আপোনালোকে অধ্যয়ন কৰক, আপোনালোকে পঢ়ি চাওক, তেতিয়াহে আমাৰ সমাজ ৰক্ষা হ'ব পাৰে। দামোদৰদেৱে যি ধৰ্মবাদী চেষ্টাৰে গণতন্ত্ৰ স্থাপন কৰি গৈছিল, এতিয়া আমাৰ এই দেশতে বিভিন্ন অহেতুকী ধৰ্মৰ যোগেদি আমাৰ সমাজ বিচ্ছিন্নবাদত স্থাপিত হৈছে। আমাৰ মানুহে আজিও ভাবিব পৰা নাই যে নিজৰ পিতৃৰ সম্পত্তিখিনিক বাদ দি আনৰ সম্পত্তিক আশা কৰিলে সেই সম্পত্তি পাব নেকি? কেতিয়াও নাপায়। গুৰুজনাৰ যিটো মহৎ জ্ঞান, এই মহৎ জ্ঞান আন ধৰ্মত কেতিয়াও নাই। হিন্দুবাদত 6খন দৰ্শন, দামোদৰদেৱৰ ধৰ্মটো 6খন দৰ্শনে আবদ্ধ হৈ আছে, কিন্তু অন্য ধৰ্মবিলাকে একোখন দৰ্শনক লৈ পেলাই কেৱল ঈশ্বৰ সেৱাত মানুহক ভুলাই পেলাইছে। আৰু তাৰ ফলস্বৰূপে আমাৰ দেশৰ পৰা কিছুমান পাণ্ডাই ধন লুটি নি বিদেশত নি বিদেশৰ লোকক খুৱাইছে। এইটো আমাৰ অসমীয়া মানুহে অতিকৈ জনাটো অতি দৰকাৰ বুলি আমি অনুমান কৰোঁ। হে ভাইসকল, নিশ্চয় কৰি আপোনালোকে জানক, দামোদৰদেৱৰ ধৰ্ম অতি সত্য, অতি পবিত্ৰ, অতি নিৰ্মল। গতিকে এই সত্ৰৰ প্ৰতি আপোনালোকে অগ্ৰসৰ হওক। নিজ গুৰুক নিচিনিলে যাতনা ভুঞ্জাই, নিজৰ পিতৃৰ সম্পত্তি যদি পুত্ৰসকলে ৰক্ষা নকৰে, তেনেহ'লে আনে কোনোদিনেও ৰক্ষা নকৰে। আৰু তাৰ ফলস্বৰূপে কি হৈছে, অসম বিচ্ছিন্নতাবাদত আমি আজি ভুগিব ধৰিছোঁ। বিচ্ছিন্নতাবাদে সমাজৰ বিভ্ৰাট আনিছে, ঘৰৰ বিভ্ৰাট আনিছে, মানুহৰ ভাই ভাইৰ মাজত বিভ্ৰাট আনিছে। এই বিভ্ৰান্তিকৰ ধৰ্মবিলাক আপোনালোকে ত্যাগ কৰি দামোদৰী ধৰ্মত আপোনালোকে ব্ৰতী হওক। দামোদৰদেৱৰ দৰ্শনবিলাক আপোনালোকে চিন্তা কৰি চাওক। গতিকে তেতিয়াহে আমি অসমীয়া জাতি হিচাপে আমি ৰক্ষা পাব পাৰিম। অসমীয়া জাতিক ৰক্ষা কৰাৰ কাৰণে দামোদৰদেৱৰ যিমান 5জন আচাৰ্য আছিল, এই 5জন আচাৰ্যই ধৰ্ম বিষয়ক সমস্ত কথা উত্তমভাৱে লোকসমাজত জনাই দিছিল। কিন্তু আজি সেই ধৰ্মৰ প্ৰতি মানুহৰ অনীহা আহিছে। অনীহা অহাৰ কাৰণ হৈছে এইটো যে আমাৰ মানুহে ধৰ্মগ্ৰন্থবিলাক নপঢ়ে। নপঢ়াৰ ফলত আমাৰ এই অৱস্থা হৈছে। হে গুৰু ভাইসকল, মই আপোনালোকৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছোঁ যেন দামোদৰীয় ধৰ্মৰ প্ৰতি আপোনালোকে আকৃষ্ট হৈ নিজক ৰক্ষা কৰক, দেশক ৰক্ষা কৰক, ৰাইজক ৰক্ষা কৰক, নিজৰ ভাই আৰু গোত্ৰবৰ্তী গৃহক ৰক্ষা কৰক। এই কামনাৰে মই মোৰ ভাষণ এৰিলোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখমাপ্নুয়াৎ। ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ।